ক্লাছ 9 ছাত্ৰ-ছাত্ৰীসকল নমস্কাৰ। তোমালোকৰ এক্সামত আহিব পৰা জেনেৰেল সায়েন্সৰ কিছুমান দৰকাৰী MCQ বুজাই দি আহিছো। চোৱা, আজি এই কোৱেশ্চনটো মই বুজাই দিম। মেগনেছিয়াম 2+, এইটো হ'ব মেগনেছিয়াম আয়ন, ধনাত্মক আয়ন। এই মেগনেছিয়াম 2+ আয়নত ইলেক্ট্ৰনৰ সংখ্যা হ'ল, চাবা অপশ্যনত আছে 12, বিত আছে 10, তাৰপিছত চিত আছে 9, ডিত আছে 8। চাবা মেগনেছিয়ামত প্ৰটনৰ সংখ্যা 12টা, মেগনেছিয়ামত ইলেক্ট্ৰনৰ সংখ্যা 12টা, আৰু মৌল এটাত প্ৰটনৰ সংখ্যা যিমান থাকে ইলেক্ট্ৰনৰ সংখ্যাও সিমান, সেইকাৰণে মৌল এটা সুস্থিৰ। ইয়াতে চাবা প্ৰটনবোৰ থাকিব নিউক্লিয়াছত আৰু ইলেক্ট্ৰনবোৰ থাকিব এই খোলবিলাকত, খোল বা চেল বা কক্ষপথবিলাকত ইলেক্ট্ৰনবোৰ থাকিব। কিন্তু ইলেক্ট্ৰনৰ বিতৰণৰ এটা নিয়ম আছে, নিয়মটো মই বুজাই দিম। চোৱা, এইটো নিউক্লিয়াছ, নিউক্লিয়াছত থাকিব প্ৰটন, নিউট্ৰন, আৰু ইলেক্ট্ৰনবোৰ খোলবিলাকত থাকিব। প্ৰথম খোলত সৰ্বোচ্চ 2টা থাকিব 2, তাৰপিছত দ্বিতীয় খোলত সৰ্বোচ্চ 8টা থাকিব, আৰু যেহেতু 12টা আছে ইলেক্ট্ৰন, 2টা বাকী থাকিল, 2 + 8 10 হ'ল, +2 12। এই 2টা ইলেক্ট্ৰন থাকিব বহিৰ খোলটোত। চাবা, যেতিয়া মেগনেছিয়ামে ৰাসায়নিক বিক্ৰিয়াত অংশ লয়, তেতিয়া মেগনেছিয়ামে এই বহিৰ খোলত থকা ইলেক্ট্ৰন 2টা এৰি দিব বা দান কৰিব, ভালা বুজি। আৰু মেগনেছিয়ামৰ ইলেক্ট্ৰনৰ বিন্যাসটো এইটো, বিতৰণটো এনেকুৱা হ'ব। প্ৰথম খোলত 2টা থাকিব, দ্বিতীয় খোলত 8টা, আৰু বহিৰ খোলটোত অৰ্থাৎ তৃতীয় কক্ষপথত থাকিব 2টা। এই 2টা ইলেক্ট্ৰন কি কৰিব, ৰাসায়নিক বিক্ৰিয়াত মেগনেছিয়ামে এৰি দিব। যেতিয়া এই 2টা ইলেক্ট্ৰন মেগনেছিয়ামে এৰি দিব, তেতিয়া কেইটা থাকিল ইলেক্ট্ৰন থাকিব 2 + 8 10। তাৰপিছত চাবা মেগনেছিয়ামৰ প্ৰটনৰ সংখ্যা 12, প্ৰটনৰ সংখ্যা আছে 12। চাবা ইলেক্ট্ৰনৰ চাৰ্জ, ইলেক্ট্ৰনক আমি ইৰে বুজাম মাইনাছ, ইলেক্ট্ৰনৰ চাৰ্জটো হ'ব নিগেটিভ, ঋণাত্মক, আৰু প্ৰটনৰ চাৰ্জটো হ'ব পজিটিভ, ধনাত্মক। এইটো ধৰা মাইনাছ। তেতিয়া ইলেক্ট্ৰন কেইটা থাকিল চোৱা, -10, তাৰপিছত প্ৰটন থাকিল 12। গতিকে 2টা প্ৰটন ইয়াত বেছি আছে, +2, 2টা বেছি আছে। সেইকাৰণে মেগনেছিয়ামৰ আয়নটো আমি লিখিম 2+, প্ৰটনৰ সংখ্যা 2টা বেছি আছে, কাতকৈ ইলেক্ট্ৰনতকৈ 2টা প্ৰটন বেছি আছে। সেইকাৰণে আমি আয়নটো এনেকৈ লিখিম, মেগনেছিয়ামৰ আয়নটোত 2+, 2টা প্ৰটন বেছি আছে, আৰু ইলেক্ট্ৰন আছে 10টা, 10, ভালা বুজি। গতিকে মেগনেছিয়াম 2+ আয়নত ইলেক্ট্ৰনৰ সংখ্যা হ'ব 10টা হ'ব, ভালা বুজি। এই 2টা ইলেক্ট্ৰন এৰি দিলে, এই ৰাসায়নিক বিক্ৰিয়াত বহিৰ খোলৰ ইলেক্ট্ৰন 2টা এৰি দিলে বাকী কেইটা থাকিল তুমি গণনা। এই 2টা, প্ৰথম খোলত 2টা, আৰু দ্বিতীয় খোলত 8টা, 2 + 8 10টা থাকিব, পালা বুজি।
চোৱা এই কুৱেশ্যনটো প্লাবিতা বলৰ মান তলৰ কোনটোৰ ওপৰত নিৰ্ভৰ কৰে অপশ্যন এ আছে তৰলৰ চাপ বি আছে তৰলৰ আয়তন চি আছে তৰলৰ ওজন ডি আছে তৰলৰ ঘনত্ব তে তুমি জানিব লাগিব প্লাবিতা বল কাক বোলে তৰলত কোনো বস্তু ডুবালে বস্তুটোৱে অনুভৱ কৰা ঊৰ্ধ্বমুখী হেঁচা প্লাবিতা বল বলে তাৰপিছত চাবা প্লাবিতা বল তৰলৰ ঘনত্বৰ ওপৰত নিৰ্ভৰ কৰে তৰলত কোনো বস্তু ডুবালে বস্তুটোৱে এটা ঊৰ্ধ্বমুখী হেঁচা অনুভৱ কৰে আৰু সেই হেঁচাটোকে আমি কম প্লাবিতা বল তুমি অপশ্যনটো বিচাৰি পালা তৰলৰ ঘনত্ব প্লাবিতা বল তৰলৰ ঘনত্বৰ ওপৰত নিৰ্ভৰ কৰে অপশ্যন ডি চোৱা এই কুৱেশ্যনটো বস্তু এটাৰ প্ৰাৰম্ভিক আৰু অন্তিম অৱস্থানৰ মাজৰ দূৰত্বক এইখিনি খালী ঠাইত চাৰিটা অপশ্যন আছে কি হ'ব সুধিছে দূৰত্ব ডেছ বোলে এত আছে ত্বৰণ বিত আছে হৰণ চিত আছে বেগ ডিত আছে দ্ৰুতি তুমি জানিব লাগিব হৰণ কাক বোলে চাবা বস্তু এটাৰ প্ৰাৰম্ভিক আৰু অন্তিম অৱস্থানৰ নিম্নতম দূৰত্বক হৰণ বোলে চাবা বস্তু এটাৰ প্ৰাৰম্ভিক অৱস্থান ধৰা এ বিন্দুত আছে প্ৰাৰম্ভিক অৱস্থান এ আৰু অন্তিম অৱস্থান ধৰি ললো বস্তুটোৰ বি এতিয়া এ আৰু বিক যেতিয়া আমি সংযোগ কৰিম এ আৰু বিক অৰ্থাৎ এ আৰু বিৰ মাজৰ সৰল ৰৈখিক দূৰত্বখিনিক আমি হৰণ বুলি কম এইখিনি হৰণ হ'ব এ বি হৰণ হ'ব বস্তুটোৰ প্ৰাৰম্ভিক অৱস্থান এ আৰু অন্তিম অৱস্থান বি এতিয়া এ আৰু বিৰ মাজৰ সৰল ৰৈখিক দূৰত্বখিনিক আমি হৰণ বুলি কম ভালো বুজি গতিকে এই প্ৰশ্নটোৰ উত্তৰ হ'ব আমাৰ বস্তু এটাৰ প্ৰাৰম্ভিক আৰু অন্তিম অৱস্থানৰ মাজৰ দূৰত্বক এই খালী ঠাইত হ'ব হৰণ হ'ব ভালো বুজি ইয়াত মই বুজাই দিলোঁ এইটো প্ৰাৰম্ভিক অৱস্থান এ বুলি আমি ললো অন্তিম অৱস্থান বি তেতিয়া প্ৰাৰম্ভিক অৱস্থান আৰু অন্তিম অৱস্থানৰ মাজৰ সৰল ৰৈখিক দূৰত্বখিনিক আমি কম হৰণ পালা বুজি অপশ্যন বি